শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি সৰুপথাৰ সাহিত্য সভা ভৱনত সৰুপথাৰ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ উদ্যোগত ধনশিৰি জিলা কৰ্মচাৰী পৰিষদে আমি আজি প্ৰতিবাদী সভাৰ আয়োজন কৰা হৈছে। সদৌ অসম কৰ্মচাৰী পৰিষদে এটা এলানি কাৰ্যসূচী কৰ্মচাৰী পৰিষদৰ বহুদিনীয়া এটা দাবী যে NPS আৰু UPS বাতিল কৰি OPS প্ৰৱৰ্তন কৰিব লাগে। 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰা কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ ভাৰতৰ কৰ্মচাৰীসকলৰ লগতে অসম চৰকাৰেও কৰ্মচাৰী সমাজৰ বাবে এটা দুৰ্যোগপূৰ্ণ আঁচনি আমাৰ মাজত দিলে। সেই আঁচনিৰ প্ৰতিবাদত সদৌ অসম কৰ্মচাৰী পৰিষদে প্ৰতি বছৰতেই NPS বাতিল কৰি OPS প্ৰৱৰ্তনৰ দাবীত অহৰহ আন্দোলনৰ কাৰ্যসূচী লোৱা হৈছে। চৰকাৰৰ কোনো ইয়াত সদিচ্ছা নাই। এই সদিচ্ছাৰ অভাৱৰ বাবেই সদৌ অসম কৰ্মচাৰী পৰিষদে পুনৰ এই নতুন বৰ্ষত এলানি কাৰ্যসূচী হাতত লৈছে। ইতিমধ্যে আমি আমাৰ ধনশিৰি জিলা কৰ্মচাৰী পৰিষদৰ অন্তৰ্গত 4খন আঞ্চলিকৰ আজিৰ তাৰিখত 2খনে এই প্ৰতিবাদী সভা অনুষ্ঠিত কৰিছে। পৰৱৰ্তী 8 আৰু 9 তাৰিখে আমি 2খন প্ৰতিবাদী সভা অনুষ্ঠিত কৰিম। এই প্ৰতিবাদী সভাৰ জৰিয়তে কৰ্মচাৰীসকলৰ এই দাবীটোৰ প্ৰতি স্বাক্ষৰ প্ৰদান কৰা হ'ব। 28, 29, 30 তাৰিখৰ ভিতৰত আমি কোনোবা এটা দিনত অৱস্থান ধৰ্মঘট কৰি এই প্ৰতিবাদ সাব্যস্ত কৰিম আৰু 1 ফেব্ৰুৱাৰী তাৰিখত ধনশিৰি মহকুমাৰ অন্তৰ্গত ধনশিৰি জিলাৰ অন্তৰ্গত সমগ্ৰ কৰ্মচাৰীয়ে ক'লা বেজ পৰিধান কৰি NPS আৰু UPS বাতিল কৰি আমাৰ OPS প্ৰৱৰ্তনৰ দাবীত আমি ব্যাপকভাৱে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰা হৈছে, লোৱা হৈছে আৰু সকলো কৰ্মচাৰীয়ে সহযোগিতা কামনা কৰিছোঁ। এটাই কথা যে আমাৰ জনপ্ৰতিনিধিসকলে, বিধায়ক, মন্ত্ৰী, সাংসদসকলে 5 বছৰ জনসাধাৰণৰ সেৱাৰ স্বাৰ্থত তেওঁলোকে আত্মনিয়োগ কৰি আজি OPS যদি পাব পাৰে আৰু এই সমগ্ৰ ভাৰতৰ সমগ্ৰ অসমৰ জনগণৰ সেৱাৰ স্বাৰ্থত অহৰহ প্ৰচেষ্টাৰে তেওঁ কাৰ্য সম্পাদন কৰি আজি উন্নয়নৰ বাৰ্তা যি পাবলৈ সক্ষম হৈছে চৰকাৰসমূহে, সেই চৰকাৰসমূহৰ মূল চালিকা শক্তি কৰ্মচাৰী সমাজক যি হেয় প্ৰতিপন্ন কৰি আজি NPS ব্যৱস্থাৰে যি আমাৰ মৃত্যুৰ মুখলৈ ঠেলি দিছে, এই ক্ষেত্ৰত আমি কৰ্মচাৰী সমাজ সন্তুষ্ট হ'ব পৰা নাই। গতিকে এই প্ৰতিবাদী সভা, এই প্ৰতিবাদী ধাৰা অব্যাহত থাকিব। গতিকে চৰকাৰক আমি সকীয়াই দিব বিচাৰোঁ যে অতি সোনকালে এই ব্যৱস্থা প্ৰত্যাহাৰ কৰি পুৰণি পেঞ্চন ব্যৱস্থা বাহাল ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ।